নমস্কাৰ। প্ৰথমে মই জেৰিনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আঙুলি পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে বাৰু আগতে আঙুলি পিঠা খাইছেনে? যদি নাই খোৱা এবাৰ বনাই খাই চাবচোন, বহুত টেষ্টি হয়। তেনেহ'লে আহকচোন, বেছি দেৰি নকৰোঁ, ভিডিঅ'টোলৈ আগবাঢ়োঁ। মইনো আজি কেনেদৰে আঙুলি পিঠা বনাম। আঙুলি পিঠা বনাবৰ কাৰণে ডাঙৰ বাতিৰে মই এবাটি জহা চাউলৰ শুকান পিঠাগুড়ি লৈ লৈছোঁ। আপোনালোকে কেঁচা পিঠাগুড়ি লৈ ল'ব পাৰে, মাত্ৰ বৰা চাউলৰ পিঠাগুড়ি নল'ব। তাৰ পাছতে ইয়াত মই সৰু চামুচেৰে আধা চামুচ নিমখ দি দিছোঁ। এতিয়া পিঠাগুড়ি আৰু নিমখখিনি ভালকৈ সানি ল'ম, যাতে শুকান ইনগ্ৰিডিয়েণ্টছখিনি ভালকৈ মিহলি হৈ যায়। এতিয়া এগিলাচ গৰম পানী লৈ লৈছোঁ। একেবাৰে গৰম পানীও লোৱা নাই, কুহুমীয়াতকৈ অলপ বেছি গৰম লৈ লৈছোঁ। এতিয়া অলপ অলপকৈ পানী দি মঠি ল'ম। কেঁচা পিঠাগুড়ি হ'লে বেছিকৈ পানী নালাগে, মোৰ শুকান পিঠাগুড়িৰ কাৰণে অলপ বেছিকৈ পানী লাগিছে। আপোনালোকেও এনেকৈ অলপ অলপকৈ পানী দি মঠি ল'ব, একেবাৰতে গোটেইখিনি পানী ঢালি নিদিব। আটাৰ লাড়ুতকৈ অকণমান কোমল কৰিব লাগে, মানে এনেকুৱা কৰিব লাগে যাতে পিঠাটোৱে সহজে শ্বেপ ল'ব পাৰে। বেছি পনীয়াও কৰিব নালাগে আৰু বেছি টানো কৰিব নালাগে। বেছি টান কৰিলে পাছত পিঠাটো খাবলৈ টান হয়। এয়া মোৰ মঠি হৈ গ'ল। এতিয়া মই এঘণ্টাৰ কাৰণে ৰেষ্ট কৰিব দিম। আপোনালোকে যদি কেঁচা পিঠাগুড়ি লয় তেনেহ'লে 15 বা 20 মিনিট মই ৰেষ্ট কৰিলেও হ'ব। এয়া মই এঘণ্টাৰ পাছত ঢাকোন দাঙি চাইছোঁ। আটাৰ লাড়ুটো শুকাই যোৱা যেন লাগিছে। সেয়ে মই হাতৰ তলুৱাত এচামুচ ঘিউ লৈ পেলাই আকৌ এবাৰ ভালকৈ মঠি লৈছোঁ। মই এইখিনি অলপ বেছিকৈ বনাইছোঁ। মই 6-7জনমান মানুহৰ কাৰণে বনাইছোঁ আজি। আপোনালোকে নিজৰ জোখমতে পিঠাগুড়ি লৈ ল'ব পাৰে। এতিয়া হাতত মই অলপ ঘিউ ঘঁহি লৈছোঁ আৰু এটা এটা সৰু সৰুকৈ বল বনাই পিঠাটোৰ শ্বেপ দি ল'ম। মই ইমানটো জোখতে বনাইছোঁ। আপোনালোকে নিজৰ পচন্দৰ মতে ডাঙৰ সৰু কৰি ল'ব পাৰে। ডাঙৰ বা সৰু যিমানে নকৰক কিয়, পিঠাবোৰ আপোনালোকে একে সমান চাইজতে বনাব। তেতিয়া দেখিবলৈ খুব ধুনীয়া লাগে আৰু খাবলৈও বহুত ভাল লাগে। মই এনেকৈ এটা এটাকৈ বনাই গৈ আছোঁ। মোৰ প্লেটখনত নধৰা হৈ গৈছে, সেয়ে মই আকৌ পিঠাবোৰৰ ওপৰতে দি দিছোঁ। এইবাৰ মাঘৰ বিহুত আপোনালোকে বনাই খাই চাবচোন, বহুত ভাল পাব খাই, আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া মোৰ এটা এটাকৈ পিঠা বনাই গোটেইখিনি হৈ গ'ল। পিঠাগুড়িখিনি মঠোতে যদি পাৰফেক্ট হয় তেনেহ'লে এনেকৈ ইটোৰ ওপৰত সিটো দি দিলেও অলপো ইটো গাত সিটো লাগি নধৰে আৰু প্লেটখনতো লাগি নধৰে। চাওকচোন, দেখিবলৈ কিমান ধুনীয়া লাগিছে। মোৰ অলপো ইটো গাত সিটো পিঠা লাগি ধৰা নাই। এতিয়া গেছৰ ওপৰত হাই ফ্লেমত এটা চচ পাতি দিছোঁ। ইয়াতে মই 1 লিটাৰ গৰু গাখীৰ দি দিছোঁ, লগতে গাখীৰৰ সৰখিনিও দি দিছোঁ। সৰখিনি দিলে খাবলৈ বেছি ভাল লাগে। আপোনালোকে গৰু গাখীৰ সলনি যিকোনো গাখীৰ ব্যৱহাৰ কৰিব পাৰে আৰু গাখীৰ জোখমতে আপোনালোকে কম বেছিও কৰি ল'ব পাৰে। গাখীৰখিনি মোৰ উতলি আহিছে আৰু মই গেছৰ ফ্লেমটো এবাৰ হাই কৰি দিছোঁ, এবাৰ মিডিয়ামত ৰাখিছোঁ আৰু কেতিয়াবা একেবাৰে ল' কৰি লৰাই আছোঁ। এনেকৈ আপোনালোকে লৰাই থাকিব। এতিয়া ইয়াতে মই আধা চামুচ ইলাচি গুড়ি দি দিছোঁ। এনেকৈ ইলাচি গুড়ি দি দিলে ফ্লেভাৰটো খুব ধুনীয়া লাগে। আপোনালোকে যদি ইলাচি ফ্লেভাৰটো বেয়া পায় তেনেহ'লে নিদিলেও কোনো কথা নাই। আপোনালোকে পাৰিলে গাখীৰৰ পৰিমাণতকৈ চচটো অলপ ডাঙৰকৈ ল'ব। এতিয়া গাখীৰখিনি ধুনীয়াকৈ উতলি আহিলত মই পিঠাবোৰ এটা এটাকৈ দি দিছোঁ। মন কৰিব আপোনালোকে গাখীৰখিনি ভালকৈ উতলাৰ পাছতহে পিঠাখিনি দিব। নহ'লে যদি ভালকৈ নুতলে তেনেহ'লে পিঠাবোৰ দি দিলে পিঠাবোৰ ভাঙি যাব। মই গাখীৰখিনি গৰম কৰি 4 ভাগৰ 3 অংশ কৰি ল'লোঁ। এতিয়া কিছুমান পিঠা ওপৰত উঠি আছিলে, সেয়ে মই লাহে লাহে তললৈ নমাই দিছোঁ। এতিয়া ভালকৈ উতলিবলৈ দিম। গাখীৰখিনিও উতলি আহিব আৰু পিঠাখিনিও লগতে সিজি আহিব। আমাৰ পিঠাবোৰ সিজি আহিছে, সেয়ে মই চামুচ এখনে লৰাই দিছোঁ। আপোনালোকে পিঠাখিনি দি চিধা লৰাই নিদিব। কেইবাৰমান উতলাৰ পাছতহে লৰাই দিব, নহ'লে ভাঙি যাব। এতিয়া আমাৰ পিঠাখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে মই চাহ খোৱা কাপেৰে 1 কাপ চেনি দি দিছোঁ।
এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰাখি মই 10 মিনিটৰ কাৰণে ৰাখি থৈ দিম। সেইটো সময়তে চেনিখিনি ধুনীয়াকৈ গলি আহিব আৰু পিঠাখিনি যদি অলপ সিজিবলৈ বাকী আছিলে সেইখিনিও ধুনীয়াকৈ সিজি যাব। এয়া আমাৰ টেষ্টি আঙুলি পিঠা ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে সকলোবোৰ সুস্থ থাকক, সুখত থাকক। আজিলৈ আহিছোঁ। বাই বাই।